তথাপিতো বেয়া নহয় খালেংদুৱাৰ সমষ্টি হিচাপে BPF দলৰ পজিশ্যন বেয়া নহয় খুব ভাল আৰু আমি কৈ আছোঁ যে খালেংদুৱাৰ সমষ্টিত যিখিনি ৰাইজ আছে সকলো জাতি জনগোষ্ঠীৰ যিখিনি ৰাইজ আছে এই দিলীপ বড়োৱে যেনেকুৱা কাম কৰিছে বা যেনেকুৱা বিচাৰিছিল এই UPPL চৰকাৰৰ পৰা কিন্তু একো কৰিব পৰা নাই বুলি আমাক আজি বহুতে আমাক জনাই দিছে তো এই হিচাপত এইবাৰ BPF দল জিকাটো 100% হয় ইয়াত আমি শুনিছোঁ কৈছে মানুহবিলাকে যে এই খালেংদুৱাৰ সমষ্টিত UPPL বহুত তলত আছে যুঁজটো হ'ব BJP আৰু BPF ইয়াতে আমাৰ BPF খুব ভাল BPF জিকিব আপসু কথা কি আমার কারণে নতুন নাকি আমি কৈ আছে আপসুয়ে প্রত্যেকবারে ইহঁতে ইলেকশন খেলিছে নামতহে আপসু কিন্তু UPPL আপনি মই ওপেনলি কৈ আছো ইহঁতেও ওপেনলি সাপোর্ট করা নকরা এটো আমার কারণে ডাঙর কথা নয় আগৰ পৰাই কৰি আছো আগৰ পৰাই একেলগে কাম কৰি আছো ইহঁতে আৰু আজিৰ দিনত আপোনালোকে সবে বুজি পায় সব জাতিয়ে আজিকালি ধৰিব পাইছে যে যোৱা 5 বছৰত আপসুয়ে কেনেকৈ সৰকাৰ চলাইছে আপসুহে চলাই আছে UPPLটোৰ নামত আপুনি কোনবা অসমীয়া হওক বা বেংগলী হওক কোনবা গাৰো ৰাবাই হওক কেনেকৈ আপসু পিছত যাই পেলাই স্কিম ল'ব এটা ডাঙৰ প্ৰশ্ন এই কাৰণতে UPPL এই BTCটো ধ্বংস হৈছে আপসু হল এটা জাতীয় ছাত্ৰ সংগঠন বড়োসকলৰ এই বড়োসকলৰ জাতীয় ছাত্ৰ সংগঠনৰ এই অফিসত কোন অসমীয়া যাই পেলাই তাত কথা পাতিব লাগে যদি আপোনাৰ যদি ভাল ৰিলেশ্যন আপসুৰ লগত আছে আপুনি স্কিম পাব পাৰে কিন্তু ৰাইজেতো নাজানে না কোনবা জেনেৰেল পাব্লিকে আপসু অফিসত যাই পেলাই কেনেকৈ স্কিম লব এটোতো অসমগ্ৰ আৰু আপসু যিমানে নকয় কিয় আপসু আমাৰ লগত এইবাৰ ফাৰ্ষ্টবাৰ হ'ল ইলেকশ্যনটো ফাৰ্ষ্টবাৰো হাৰিছে যোৱাবাৰতো হাৰিছে কেতিয়া জিকিছে আপসু মানে UPPL মানে আপসু জেনেৰেল UPPL কৰ্মী সকলে একো পোৱা নাই জানে আপসু লিডাৰ আঞ্চলিক লিডাৰ হওক ডিস্ট্ৰিক্ট লিডাৰ হওক চেন্ট্ৰেল লিডাৰ হওক ইহঁতেহে মালিক হৈছে কোনবা UPPL কৰা কোন নেতা কৰ্মীয়ে মালিক হৈছে মহাজন হৈছে বুদ্ধি লওক আপুনি আৰু BJPয়ে ইমান যে সাপোর্ট কৰিছিল সাপোর্ট কৰি পেলাই সরকার বনাব দিছিল UPPL কোন লিডার সকলে সুবিধা পাইছে বা কাম কৰিব পাৰিছে মই পইচাৰ কথা কোৱা নাই কোন UPPL কৰ্মী বা কোন BJP কৰ্মীয়ে সুবিধা পাইছে কাম কৰিবলৈ সব আপসু নেতা কৰ্মী আঞ্চলিক ডিস্ট্রিক্ট সেন্ট্রাল লিডার এটো আমাক বুৰ্বক ভাবি আছে নেকি সব জাতিৰ লিডাৰ সকলে জানে অসমীয়াও জানে আজি বেংগলীও জানে মুসলিমও জানে আজি গাৰো ৰাভা নেতাসকলে সবে জানে সব সমাজে জানে আপসুয়ে নিজৰ আঞ্চলিক অফিস ডিস্ট্রিক্ট অফিস সেন্ট্রাল অফিসৰ পৰা BTC কোন চলাইছে এইখন আৰু বিচাৰে নাকি কোনবা অসমীয়া মানুহটো এটো বিচাৰা নাই কোনবা ৰাভা মানুহ বিচাৰা নাই কোনবা বেংগলীও মানুহ বিচাৰা নাই কি ডাঙৰ কথা আপসু কোন প্ৰমোদ বড়োৱে কৈছে যোৱাকালি সৰকাৰ তেওঁলোকে কৰিব এটোতো ব্যক্তিগত অপিনিয়ন মই কৈছো ব্যক্তিগত অপিনিয়ন ৰাইজৰ অপিনিয়নটো হ'ল BPF সরকার গঠন কৰিব UPPL 0 BJP পাব পাৰে 10ৰ পৰা এনেকুৱা মই নিজে এবসলুট BPF নিজে 21 টাকায় BC সিট পাব আর কারবার দরকার আছে BJPও শান্তি প্ৰতিষ্ঠা কৰা বুলি পেলাই দাবী কৰে আৰু UPPLও দাবী কৰে জাম্বা এইবিলাক জাম্বাৰ কথা এইবিলাক কি কথা এইবিলাক অশান্তি কোনে কৰিছিল আমাৰ দিনত এইবিলাক অলপ সানা অশান্তি কোনে কৰিছিল আমাৰ 15 বছৰ সরকার চলোৱা সময় অশান্তি কোনে কৰিছিল এই প্ৰমোদে আজি দম দি আছে যদি UPPL সরকার নাহে তেতিয়ালে আকৌ BTCত গণ্ডগোল হ'ব এটো কোনে কৈছে কোনে প্ৰমোদ বড়োহে কৈছে কি কমেডিয়ান জাম্বা নিচিনা কথা কয় আকৌ যদি আপনি সরকার কৰে তেওঁলোকে যদি আকৌ অশান্তি কৰে যে আপনি কি ব্যৱস্থা কৰিব এইবাৰ কি ব্যৱস্থা এটো প্রশাসন আছে মইতো DC নহয় মইতো SP নহয় প্রশাসন আছে প্রশাসনে কন্ট্রোল কৰিব লাগে বাস স্পষ্ট কথা এইটো ই প্রমোটে কৰিছে আমাৰ দিনত গোটেই গণ্ডগোলটো প্ৰমোটে কৰিছে স্যার BPF সরকার
হোৱাৰ পিছত আকৌ ডিভাইডেশ্যন 50-50 আন্দোলন হ'ব পাৰে। এইটোতো প্ৰমোদৰ কথা, প্ৰমোদে কৰিব এইটো। যেতিয়া পাৱাৰত নাথাকে তেতিয়া আন্দোলন আন্দোলন কৰিব ছাৰ। আৰামছে চাই থাকক। এই আপচু স্কিম বেছ আপচু লিডাৰ এতিয়া চাওক, এতিয়া চাম নাও আমি। এইবাৰতো চৰকাৰ নাই, আগতেও অহা নাই। বিজেপিয়ে ছাপৰ্ট কৰাৰ কাৰণে চৰকাৰ বনাব পাৰিছে। আপচুৱে আমাৰ লগত নোৱাৰে, জিন্দগী নোৱাৰে। নমস্কাৰ, আমাৰ লগত যুঁজি লাভ নাই, চেলেঞ্জ কৰি লাভ নাই। আপচু কি বস্তু হ'ল? আপচু হ'ল অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন, বড়ো জাতীয় ছাত্ৰ সংগঠন। আমি কৈছোঁ ইয়াৰ লিডাৰশ্বিপসকলে ঠিক নহয়। আচ্ছা, আজি আপুনি কৈছে যে আপুনি যদি মুখৰ পৰা এবাৰ কৈ দিয়ে যিটো কাম কৰিম হয়, কৰিম, কৰিবই। কিন্তু ইউজি ব্ৰহ্মই কৈছিলে আপোনাক যে আপুনি দিনত এটা কয় ৰাতি এটা কয় বুলি। যোনটো কাম কৰিব দিনতো কম, ৰাতিও কম। দিনত যেনিবা ৰাস্তা বনাম বুলি কৈছে, মই ৰাতি মই দলং বনাম বুলি কৈছে। কি যাম